সম্প্ৰতি বিজেপি চৰকাৰৰ দিনত পুনৰ নতুনকৈ প্ৰাণ পাব ধৰিছে বুৰঞ্জী প্ৰসিদ্ধ ঐতিহাসিক কীৰ্তিচিহ্নসমূহে। উত্তৰ গুৱাহাটীত অৱস্থিত পুৰাণ প্ৰসিদ্ধ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়ত পৰ্যটকৰ বাবে মুকলি কৰা হ'ল অতিথি গৃহ। উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত প্ৰাকৃতিক এক দৃষ্টিনন্দন মনোমোহা সুন্দৰ পৰিৱেশত দেৱালয়খনেৰে জ্যেষ্ঠ পুৰোহিত দিলীপ শৰ্মাৰ মাংগলিক অনুষ্ঠানৰ পিছতে ফিতা কাটি অতিথি গৃহটো মুকলি কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদ্মপাণি বৰাই। উক্ত অনুষ্ঠানতে উপস্থিত থকা কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কয় যে দ্বিতীয় গয়া হিচাপে বিখ্যাত তথা ভগৱান শ্ৰীকৃষ্ণ স্মৃতি বিজড়িত এই দেৱালয় অতীজৰে পৰা অগণন ধৰ্মপ্ৰাণ ৰাইজ আৰু পৰ্যটকৰ আকৰ্ষণস্থলী। সাম্প্ৰতিক চৰকাৰখনে বিভিন্ন আঁচনিৰ জৰিয়তে উন্নয়নমূলক কাম কৰাৰ উপৰিও ভৱিষ্যতেও দেৱালয়খনৰ ধৰ্মীয় মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ সকলো চেষ্টা কৰিব বুলি আয়ুক্তগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে। অতিথি গৃহৰ এই মুকলি সভাত উপস্থিত থাকে ক্ৰমে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ পৰিচালন সঞ্চালক এছ লক্ষ্মণন, প্ৰত্নতন্ত্ৰ বিভাগৰ সঞ্চালক বনজিৎ দেউৰী, জনস্বাস্থ্য বিভাগৰ মুখ্য অভিযন্তা মুকুট বৰ্মনকে ধৰি অশ্বক্লান্ত দেৱালয় পৰিচালনা সমিতিৰ সভাপতি তথা দলৈ লক্ষেশ্বৰ শৰ্মা, উপদেষ্টা ডক্টৰ প্ৰদীপ শৰ্মা আৰু মন্দিৰৰ বিষয়ববীয়াসকল। সৰ্বাংগীন উন্নতি সাধনৰ বাবে বিভিন্ন ডিপাৰ্টমেণ্টে ভালেখিনি কাম কৰি আছে। তাৰে ভিতৰত স্মাৰ্ট চিটি প্ৰজেক্ট এটা ডাঙৰ বৃহৎ প্ৰজেক্ট সেইটো চলি আছে ইয়াতে। ATDCয়ে আজি যিটো আমি এতিয়া উদ্বোধন কৰিলোঁ অতিথিশালা, এইটো এটা আটকধুনীয়া অতিথিশালা এটা ATDCয়ে বনালে আৰু আজি শুভ উদ্বোধন হ'ল আমাৰ মেনেজিং ডাইৰেক্টৰ ATDC পদ্মপাণি বৰাদেৱৰ দ্বাৰা। স্মাৰ্ট চিটি গুৱাহাটী স্মাৰ্ট চিটি প্ৰজেক্টৰ ফালৰ পৰা স্মাৰ্ট চিটি লিমিটেডৰ ফালৰ পৰা পৰিচালন সঞ্চালক ডক্টৰ লক্ষ্মণন ছাৰ আহিছে আৰু লগতে আজি আমি সকলোকে মাতিছিলোঁ। ইয়াতে আমাৰ টুৰিজিমৰ বা ATDCৰ আন বিষয়ববীয়াসকল আছে, টুৰিজিমৰ বিষয়ববীয়াসকল আছে, মিউজিয়ামৰ পৰা আছে, আৰ্কিঅ'লজি ডাইৰেক্টৰ আছে, এক্সিকিউটিভ ইঞ্জিনিয়াৰ, আমাৰ PHC, সকলোবোৰ ডিপাৰ্টমেণ্টৰ সকলোকে আমি ইয়াত মাতিছিলোঁ। মাতি আমি ইতিমধ্যে বিভিন্ন আলোচনা কৰিলোঁ। ইয়াত কি আৰু নতুন কাম কৰিবলগীয়া আছে বা আগৰ কিবা আধৰুৱা যদি কাম ৰৈ গৈছে সেই গোটেইখিনি কথা এটা ৰোডমেপ এটা তৈয়াৰ কৰা হ'ল আৰু আগন্তুক সময়ত আমি ইয়াতে পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাত কেনেকৈনো আমি আৰু বেছি আমি আগভাগ ল'ব পাৰোঁ সেইটো চেষ্টা কৰিম। আৰু আমাৰ এটাই উদ্দেশ্য হ'ব যে আগন্তুক বছৰত যাতে অশ্বক্লান্ত দেৱালয় চেল্ফ ছাষ্টেইনিং মডেলত আহে, যাতে ইয়াৰে ৰাজহ যথেষ্টখিনি বৃদ্ধি হয় বা আৰু পৰ্যটকৰ দ্বাৰা পোৱা ৰাজহৰে যাতে মন্দিৰৰ গোটেই উন্নতি সাধন কৰিব পাৰি, তেনেকুৱা এটা মডেলত নিয়াৰ কাৰণে আমি আজি বহুখিনি কথা আলোচনা কৰিছোঁ। এইটো 20 লাখ টকা আছিলে। এইটো TDCৰ ফালৰ পৰা আজি প্ৰায় 2-3 বছৰ আগতে আৰম্ভ কৰা হৈছিলে আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছিলে আৰু আজি শুভ উদ্বোধন কৰা। ঐতিহ্যমণ্ডিত অশ্বক্লান্ত দেৱালয় দ্বাপৰ যুগৰ পৰা ইয়াৰ সৃষ্টি। ভগৱান শ্ৰীকৃষ্ণই 3বাৰকৈ এই স্থানত আহি জিৰণি লৈছিলে। তেওঁৰ পাদপদ্ম ৰাখি এটা সৌভাগ্যৰ মুকুট তিলক উত্তৰ গুৱাহাটীক দি থৈ গৈছে আৰু আজি বহুবিলাক ডিপাৰ্টমেণ্ট আহি পেলাই ইয়াতে সমাৱেশ ঘটিছে আৰু ইয়াৰ উন্নয়নৰ বাবে তেওঁলোকে কি পৰিকল্পনা কৰিব পাৰে আমি তাৰ হাত ধৰিছোঁ যে এইখিনি বস্তু হ'লে যিখিনি বস্তু বৰ্তমান হোৱা নাই তেনেকুৱা ধৰণে যিখিনি কাম হ'ব তেওঁলোকে পৰ্যালোচনা কৰিছে, আগবাঢ়ি আহিছে। অদূৰ ভৱিষ্যতে আমি ভাবোঁ যে এই অশ্বক্লান্ত দেৱালয় এটা জাকত জিলিকা অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ব আৰু আমি ভাবোঁ যে ইয়াৰ সকলো ৰাইজে ইয়াত সহায় সহযোগিতা আগবঢ়াব। আমাৰ অতি সৌভাগ্য যে ATDCয়ে এই ঘৰটো নিৰ্মাণ কৰি ওলালে। ইয়াৰ আগতেও ATDCয়ে ওপৰৰ নামঘৰটো তেওঁলোকে সজাই দিছে আৰু পৰৱৰ্তী সময়ত ওপৰৰ গেটখনো তেওঁলোকে কৰিবলৈ আগবাঢ়িছে। আমি তেওঁলোকক অতিকে ধন্যবাদ জনাইছোঁ, আমাৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে এই ধৰণৰ আৰু 2-3টা ঘৰ জিৰণি ঘৰ হ'ব বুলি আমি আশা কৰিছোঁ। আমি ইয়াত অতিথিশালা নিৰ্মাণ কৰিছিলোঁ, যিটো ইতিমধ্যে আমাৰ আয়ুক্ত মহোদয় কৈছে সেইটো সম্পূৰ্ণ হ'ল আৰু ATDCৰ ফালৰ পৰা সেইটো আজি আমি যিখন কমিটি তেওঁলোকক হেণ্ডঅভাৰ কৰিম আৰু কৰিছোঁ ইতিমধ্যে। তেওঁলোকে পৰৱৰ্তী সময়ত কেনেকৈ ইয়াত অতিথি আহিলে যিখিনি পৰ্যটক আহে তেওঁলোকক এইটো এটা মই ভাবোঁ এটা এডিশ্যন যিটো আমাৰ অশ্বক্লান্তত হৈছে। কাৰণ আগতে যিহেতু আপোনালোকে প্ৰশ্ন কৰিছে পৰ্যটকক যিখিনি সুবিধা দিব লাগে, এটা সুবিধাই হৈছে যাতে মানুহ আহি ইয়াত থাকিব পাৰে। পৰৱৰ্তী সময়ত যিখিনি আপোনালোকে প্ৰশ্ন কৰিছে যে কেনেকৈ আমি ইয়াক আৰু প্ৰচাৰ কৰিব পৰা যায়, বিভিন্ন আজিকালি যিহেতু আমি দেখিছোঁ আপোনালোক প্ৰচাৰ মাধ্যমৰ লগত জড়িত, মই জনসংযোগ বিভাগটো নেতৃত্বত আছোঁ
ক'ৰবাত নহয় ক'ৰবাত ব্লগাৰ্ছ আমাৰ ইউটিউবাৰ্ছ আছে তেওঁলোকেও এই ক্ষেত্ৰত অলপ ভূমিকা গ্ৰহণ কৰিব পাৰে যে এইটো আমি কেনেকৈ ধৰণে প্ৰচাৰ কৰিব পাৰোঁ, ইয়াৰ ঐতিহ্য আছে, ইতিহাস আছে, সেইখিনি আগলৈ লৈ যোৱা। আৰু বিভিন্ন বিভাগসমূহ যিহেতু আজি ইয়াত আহিছে, স্মাৰ্ট চিটি হওক, আৰ্কিঅ'লজি হওক, আমি সকলোৱে যৌথভাৱে যাতে ইয়াক আমি পৰৱৰ্তী সময়ত আগবঢ়াই নিব পাৰোঁ তাৰ অলপ কিছু আলোচনা কৰিলোঁ। ৰেভিনিউৰ ক্ষেত্ৰত কেনেকৈ ইয়াক চেল্ফ ছাষ্টেইন কৰিব পাৰি সেই ক্ষেত্ৰতো আলোচনা হৈছে। গতিকে আমি ভাবোঁ পৰৱৰ্তী সময়ত নিশ্চয় আমি এইখিনিত আগবাঢ়ি যাব পাৰিম। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বাইনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।